আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 57 নম্বৰ দিন আৰু এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথম দানা দিছিলোঁ আৰু দানা দিয়াৰ পিছতে পানী আৰু ৰাতিপুৱা আৰু এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন নাই, ঠাণ্ডা চাহ পানী খুদাকে। আৰু বাকী এইটো হৈছে আগৰ পুৰণা ৰুমটো, যোনখিনি ইয়াৰ পৰা আধা লৈ গৈছিলোঁ ইটো ৰুমলৈ। সেইটো ৰুমৰ বাকী দুদিন দি আছিলোঁ, আজি এইটো ৰুমৰ দেখুৱাইছোঁ। সেইটো ৰুম আৰু এইটো ৰুমত প্ৰায় সমান মুৰ্গী আছে, এটা দুটা ইফাল সিফাল হ'ব পাৰে, কিন্তু বাকী এনেই তেনেকুৱাই আছে, এটা দুটাৰ পাৰ্থক্য হ'ব পাৰে। আৰু বাকী ইয়াতো মুৰ্গীখিনি যেতিয়াৰ পৰা ইয়াৰ পৰা লৈ গ'লোঁ তেতিয়াই ৰুমটো শুকাবলৈ লৈছে। শুকাবলৈ মানে আগতে বেছি মুৰ্গী থকাৰ কাৰণে ৰাতি ভিজি যায়, যিহেতু ৰাতি পায়খানা কৰি থাকে আৰু শুকাবলৈ নাপায় ৰাতি, সেইকাৰণে এমনিয়া গেছো বৃদ্ধি পাই যায়। কিন্তু এতিয়া গোটেই শুকাই গৈছে মানে ৰাতিপুৱাও গোটেইখিনি শুকান হৈয়ে থাকে। সেইকাৰণে মুৰ্গীৰ কোনো ধৰণৰ বৰ্তমানলৈকে সমস্যা হোৱা নাই, মুৰ্গী সকলো ঠিকে ঠাকে আছে। আৰু বাকী দানা বৰ্তমান 50 কেজি অলপমান বেছিকৈ খাই আছে, মানে এবেগতকৈ বেছি লাগে, মোটামুটি 54-55 এনেকুৱা খাই আছে। খুব সম্ভৱ আৰু কেইদিনমানৰ পিছত আৰু বঢ়াব লাগিব দানা, কাৰণ কিয় ডাঙৰ হৈ গৈ আছে, দানাও বাঢ়ি গৈ আছে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ, ধন্যবাদ।